নমস্কাৰ মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছো। সমষ্টিৰ খবৰত আমি আলোচনা কৰিম বৰছলা বিধানসভা সমষ্টিৰ বিষয়ে। শোণিতপুৰ জিলাৰ বৰছলা সমষ্টি নিৰ্বাচন এইবাৰ কোন দিশে গতি কৰিছে, শোণিতপুৰ জিলাৰ এই সমষ্টিটোৰ ৰাজনীতি জিলাখনৰ আনকেইটা সমষ্টিতকৈ কিহত পৃথক আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰছলা সমষ্টিৰ ৰাজনীতি 21 নিৰ্বাচনতকৈ কিহত পৃথক হ'ব। আজিৰ দিনটোলৈকে সমষ্টিটোত বিজেপিয়ে কি গতিৰে আগবাঢ়িছে, কংগ্ৰেছে কেনেদৰে আগবাঢ়িছে, নিৰ্বাচন অনুষ্ঠিত হ'বলৈ মাজত কেইটামান দিন বাকী থকা সময়ত বৰছলা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটে কি ইংগিত দিছে, বৰছলাত কোন দল কিমান শক্তিশালী, বৰছলাৰ ভোটাৰৰ মাজত কোনবোৰ কাৰকে অধিক ক্ৰিয়া কৰিছে, আমি এই সকলো বিষয়ে আলোচনা কৰিম। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰছলা সমষ্টি পুনৰ কেনেদৰে গঠন হ'ল সেয়া আমি চাই ল'ব বিচাৰিছোঁ। 20খন গাঁও পঞ্চায়তেৰে বৰছলা সমষ্টি গঠিত। বৰছলা সম্পূৰ্ণ এটা গ্ৰামীণ সমষ্টি। 20খন গাঁও পঞ্চায়তেৰে গঠন হৈছে বৰছলা সমষ্টি। শোণিতপুৰ জিলাৰ গ্ৰামাঞ্চলৰ ৰাজনীতিৰ এক স্পষ্ট প্ৰতিফলন দেখা যায় বৰছলা সমষ্টিত। পঞ্চায়ত কেইখন হৈছে কেহৰুখন্দা, ঠেলামৰা, বামুণপুখুৰী, ঘগৰা, পাণবাৰী, বাছবেৰা, ধানমৰা, গৰুবন্ধা, মিছামাৰী, জিয়াগাভৰু, গড়মৰা, নাহৰবাৰী, পশ্চিম বৰগাঁও, মধ্য বৰগাঁও, পূব বৰগাঁও, পুথিমাৰী, টুমুকি, বিহগুৰি, বাঁহবাৰী, বান্দৰমাৰী। এই 20খন পঞ্চায়তেৰে গঠন হৈছে বৰছলা সমষ্টি। এই 20খন পঞ্চায়তৰ ৰাজনীতি একৰৈক্ষিক বুলি ক'ব পৰা নাযায়। 20খন পঞ্চায়তে বিভিন্ন কাৰক আছে, স্থানীয় পৰ্যায়ৰ বিভিন্ন ইছ্যু আছে। 20খন পঞ্চায়তৰ প্ৰতিটো অঞ্চলৰ স্থানীয় ৰাজনীতি তাৎপৰ্যপূৰ্ণ। এই 20খন পঞ্চায়তৰ ৰাজনৈতিক প্ৰেক্ষাপটে গঢ়ি তুলিছে বৰছলা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট। ইয়াৰ পাছত আমি চাব বিচাৰিছোঁ বৰছলাৰ পৰা ঢেকীয়াজুলিলৈ গ'ল 9খন গাঁও পঞ্চায়ত। সমষ্টি পুনৰ নিৰ্ধাৰণে বৰছলা সমষ্টিত ব্যাপক পৰিৱৰ্তন আনিলে। পূৰ্বৰ বৰছলা সমষ্টিৰ পৰা 9খন গাঁও পঞ্চায়ত ঢেকীয়াজুলিলৈ গ'ল। এই যি 9খন গাঁও পঞ্চায়ত গ'ল, সেই 9খন গাঁও পঞ্চায়তে পূৰ্বৰ বৰছলা সমষ্টিৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছিলে। সেই অঞ্চলসমূহৰ ৰাজনীতি বৰ্তমান থাকি যোৱা অঞ্চলসমূহৰ ৰাজনীতিৰ লগত সূক্ষ্ম দিশত কিছু পাৰ্থক্য আছিলে। অৰ্থাৎ এই 9খন পঞ্চায়তৰ পূৰ্বৰ এই 9খন পঞ্চায়তৰ ৰাজনীতি এতিয়া এই বৰছলা সমষ্টিত নাই। ঢেকীয়াজুলিৰ পৰা বৰছলাত অন্তৰ্ভুক্ত হ'ল 11খন গাঁও পঞ্চায়ত। তাৰ বিপৰীতে ঢেকীয়াজুলিৰ পৰা বৰছলালৈ আহিল 11খন গাঁও পঞ্চায়ত। এই 11খন গাঁও পঞ্চায়তৰ ৰাজনীতি সুকীয়া। এই 11খন গাঁও পঞ্চায়তৰ ৰাজনীতি, তাৰ জনগাঁথনি, তাৰ ভৌগোলিক পৰিসীমাই বৰছলা সমষ্টিৰ এইবাৰৰ নিৰ্বাচনী প্ৰেক্ষাপট গঢ়ি তুলিছে। অৰ্থাৎ 9খন ওলাই গ'ল ঢেকীয়াজুলিলৈ, 11খন আহিলে ঢেকীয়াজুলিৰ পৰা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এক প্ৰকাৰ ক'বলৈ গ'লে বিশেষ পৰিৱৰ্তন হ'ল বৰছলা বিধানসভা সমষ্টিত। মুঠ ভোটাৰ 1,93,153 গৰাকী। বিভিন্ন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ 77,690 গৰাকী। সমষ্টিটোত অসমীয়া ভোটাৰৰ নিৰ্ণায়ক হৈ থাকে। অসমীয়া ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসমীয়া ভোটাৰৰ এই দিশটো মন কৰিবলগীয়া। পূৰ্বতে কিছু জনগাঁথনি পৃথক আছিলে। সমষ্টি পুনৰ নিৰ্ধাৰণে বৰছলা সমষ্টিৰ জনগাঁথনিলৈ অনা পৰিৱৰ্তনৰ ফল হৈছে এয়া। বাঙালী ভোটাৰ 9,300 গৰাকী। হিন্দীভাষী ভোটাৰ 2,725 গৰাকী। ধৰ্মীয় সংখ্যালঘু ভোটাৰ 46,781 গৰাকী। ধৰ্মীয় সংখ্যালঘু ভোটাৰ 46,781 গৰাকী। নিশ্চিতকৈ ধৰ্মীয় সংখ্যালঘু ভোটাৰে বৰছলা সমষ্টিৰ নিৰ্ণায়ক ভূমিকা পূৰ্বতেও বহুদূৰ লৈছিলে, এইবাৰো ল'ব। 46,781 গৰাকী ভোটাৰৰ সিদ্ধান্ত, তেওঁলোকৰ মাজৰ ভোট বিভাজন কেনেদৰে হয়, গৰিষ্ঠ সংখ্যক ভোট কোন দলে লাভ কৰে, নিশ্চিতকৈ তাৎপৰ্যপূৰ্ণ। অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু ভোটাৰ বৰছলা সমষ্টিত তাৎপৰ্যপূৰ্ণ হৈ আছে। গোৰ্খা ভোটাৰ 12,900 গৰাকী। এই গোৰ্খা ভোটাৰ 12,900 গৰাকী আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত 12,900 গৰাকী হ'ল।
বৰছলা সমষ্টিৰ ৰাজনীতি মানে গোৰ্খা ৰাজনীতিৰ এক বিশেষ দিশ জড়িত হৈ আছিলে পূৰ্বৰ পৰা সমষ্টিটোত গোৰ্খা জনগোষ্ঠীৰ বহু সংখ্যক লোকে বসবাস কৰি আহিছিলে আৰু স্বাভাৱিকতে আটাইকেইটা ৰাজনৈতিক দলে গোৰ্খা সম্প্ৰদায়ৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছিলে সেইকাৰণে বৰছলা সমষ্টিৰ পৰা গোৰ্খা জনপ্ৰতিনিধি নিৰ্বাচিত হৈ আহিছিলে কংগ্ৰেছৰ দিনত আগতে ৰুদ্ৰ পৰাজুলি কিন্তু অকল অসম গণ পৰিষদৰ দুটা কাৰ্যকালতহে তাত গোৰ্খা প্ৰতিনিধি অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হোৱা নাছিলে প্ৰফুল্ল গোস্বামী নিৰ্বাচিত হৈ আহিছিলে কিন্তু তাৰ পাছত 2001 চনৰ পৰা আহিলে টংক বাহাদুৰ ৰায় তাৰ পাছত আহিলে 2016-21 আহিলে গণেশ কুমাৰ লিম্বু আৰু সেইটো দেখা যায় যে আটাইকেইটা দলে মূলত গোৰ্খা জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰে শোণিতপুৰ জিলাৰ সমষ্টিকেইটাৰ ভিতৰত বৰছলা সমষ্টিটো গোৰ্খা জনগোষ্ঠীৰ লোকে প্ৰতিনিধিত্ব কৰে তেনেকুৱা এক ধাৰণা ইতিমধ্যে অসমৰ ৰাজনৈতিক মহলত স্থাপিত হৈ আহিছে সমষ্টি পুনৰ নিৰ্ধাৰণে পৰিৱৰ্তন অনাৰ পাছত গোৰ্খা জনগোষ্ঠীৰ ভোট হৈছে 12,900 গৰাকী আদিবাসী ভোটাৰ আছে 29,340 গৰাকী আদিবাসী ভোটাৰো যথেষ্ট আছে আদিবাসী ভোটে গুৰুত্বপূৰ্ণ ভূমিকা এবাৰৰ নিৰ্বাচনতো ল'ব 29,340 গৰাকী ভোটাৰৰ মাজত কিমান ভোট কোনটো দললৈ যায় নিশ্চিতকৈ চাবলগীয়া দিশ হ'ব অৰ্থাৎ আদিবাসী ভোটাৰে সমষ্টিটোত জয় পৰাজয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পৰা শক্তি এতিয়াও আছে বড়ো ভোটাৰ আছে 14,123 গৰাকী বড়ো জনগোষ্ঠীৰ ভোটটো বিশেষভাৱে মন কৰিবলগীয়া বৰছলা সমষ্টিৰ বড়ো জনগোষ্ঠীৰ ভোটৰ বিন্যাস বড়ো জনগোষ্ঠীয় ৰাজনীতিয়ে এই নিৰ্বাচনত কোন দলক কিমান সহায় কৰে আমি সেই বিষয়ে কিছু ব্যাখ্যা আগবঢ়াম সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হৈছে ঋতুবৰণ শৰ্মা সমষ্টিটো 2016 আৰু 21ত বিজেপিয়ে দখল কৰিছিলে গণেশ কুমাৰ লিম্বু একেৰাহে দুটা কাৰ্যকালৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিলে এইবাৰ তেওঁলোকে প্ৰাৰ্থী সলনি কৰিলে ঋতুবৰণ শৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ঋতুবৰণ শৰ্মা বিজেপিৰ এজন ছাত্ৰাৱস্থাৰ পৰা সংঘ পৰিয়ালৰ লগত জড়িত হৈ আহিছে তেওঁ সুদীৰ্ঘকাল RSSৰ বিভিন্ন সংগঠনৰ সৈতে জড়িত বিজেপিৰ লগত সুদীৰ্ঘকাল জড়িত হৈ আছে বিজেপিৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা আৰু এই ঋতুবৰণ শৰ্মাকে এবাৰ দলে বৰছলা সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে ঋতুবৰণ শৰ্মা বৰছলা সমষ্টিৰ এক চিনাকি মুখ শোণিতপুৰ জিলাৰ এক চিনাকি মুখ শোণিতপুৰ জিলাৰ বিভিন্ন সামাজিক সাংস্কৃতিক ক্ৰিয়া আদি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি কেৱল ৰাজনীতিয়ে নহয় তেওঁ সামাজিকভাৱেও শোণিতপুৰ জিলাৰ সকলো অঞ্চলতে সক্ৰিয় হৈ থকাৰ বাবে বৰছলা সমষ্টিও তেওঁৰ বাবে একেবাৰে চিনাকি সমষ্টি আৰু শোণিতপুৰ জিলাৰ পুৰণা বিজেপি নেতা হিচাপে সংঘ পৰিয়ালৰ লগত সম্পৰ্ক থকা ব্যক্তি হিচাপে সংঘ পৰিয়ালৰ বিভিন্ন দায়িত্ব পালন কৰি অহা ব্যক্তি হিচাপে শোণিতপুৰ জিলাৰ সংগঠনত তেওঁৰ এক বিশেষ প্ৰভাৱ আছে তাৰ লগতে ঋতুবৰণ শৰ্মাৰ জনসম্পৰ্ক ভাল ঋতুবৰণ শৰ্মাই সকলোৰে লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰে সেই সকলো দিশৰ পৰা এইবাৰ সমষ্টিটোত তেওঁলোকে প্ৰাৰ্থী সলনি কৰিলে বিজেপিয়ে ঋতুবৰণ শৰ্মাক প্ৰক্ষেপ কৰি সমষ্টিটো পুনৰ দখল কৰিব বুলি আত্মবিশ্বাসী হৈ আছে বিজেপি তাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে জ্যেষ্ঠ নেতা ৰিপুণ বৰা ৰিপুণ বৰাই তেওঁৰ গহপুৰ সমষ্টিৰ পৰা এইবাৰ আহিল তেওঁ বৰছলা সমষ্টিলৈ ৰিপুণ বৰাই সমষ্টি সলনি কৰিলে ৰিপুণ বৰা এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা শোণিতপুৰ জিলাৰ ৰাজনীতিত ৰিপুণ বৰাৰ বিশেষ ভূমিকা আছে বৰছলা সমষ্টি যিহেতু যোৱা দুটা কাৰ্যকালৰ আগলৈকে কংগ্ৰেছৰ শক্তিশালী গণভিত্তি আছিলে বৰছলা সমষ্টিত আনকি বৰছলা সমষ্টিত 2006 চনত বৃন্দাবন গোস্বামীয়ে অসম গণ পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেতিয়া বৃন্দাবন গোস্বামীও কিন্তু বৰছলা সমষ্টিত কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিলে অৱশ্যে তেওঁ তেজপুৰৰ পৰা বিজয়ী হৈছিলে সেইটো নিৰ্বাচনত পূৰ্বে কংগ্ৰেছৰ শক্তিশালী গণভিত্তি থকা সমষ্টিটো যোৱা 10 বছৰত কংগ্ৰেছ খুব দুৰ্বল অৱস্থানলৈ আহিলে আৰু এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰা সমষ্টিটোত কংগ্ৰেছৰ ৰিপুণ বৰাই প্ৰাৰ্থী হৈছে কংগ্ৰেছক কেনেদৰে শক্তিশালী কৰি যুঁজিব পাৰে সেয়া লক্ষণীয় হৈ পৰিছে কিন্তু ৰিপুণ বৰাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো
কংগ্ৰেছ নেতৃত্বই এটা শুদ্ধ সিদ্ধান্ত বুলি ভাবিছে। অৱশ্যে ৰিপুণ বৰা যিহেতু তাৰ স্থানীয় লোক নহয়, তেওঁ গহপুৰৰ ব্যক্তি। ৰিপুণ বৰাই এই নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ আগলৈকে গহপুৰৰ ৰাজনীতিত আছিলে, তেওঁ বৰছলা ৰাজনীতিত জড়িত হোৱা নাছিলে। সেই দিশৰ পৰাও কথাটোৱে ক্ৰিয়া কৰিছে, কিন্তু ৰিপুণ বৰাক প্ৰক্ষেপ কৰি শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বুলি কংগ্ৰেছ নেতৃত্বও আত্মবিশ্বাসী হৈ আছে। বৰছলা সমষ্টি নিৰ্বাচনী ইছ্যু। বৰছলা সমষ্টি নিৰ্বাচনী ইছ্যু বুলি ক'লে প্ৰথম দেখা যায় যে সমষ্টিটোৰ মূল ইছ্যু উন্নয়ন। যোৱা দুটা কাৰ্যকাল বিজেপি বিধায়ক আছিলে, বিজেপি চৰকাৰৰ দিনত সমষ্টিটোত কিমান উন্নয়নমূলক কাম কাজ হ'ল তাক লৈ প্ৰশ্ন আছে। কাৰণ দুটা কাৰ্যকাল বিজেপি বিধায়ক থকা স্বত্তেও, নিজৰ চৰকাৰ থকা স্বত্তেও বৰছলা সমষ্টিৰ মানুহে বিচৰাৰ দৰে উন্নয়ন নহ'ল বুলি বহু ক্ষেত্ৰত আক্ষেপ শুনা যায়। অৱশ্যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতকৈ বৰছলাত বাট পথ আদিৰ উন্নয়ন হৈছে বুলি বিজেপিয়ে দাবী কৰে। বিজেপিয়ে দাবী কৰে পূৰ্বৰ কংগ্ৰেছৰ 15 বছৰীয়া শাসনতকৈ তেওঁলোকৰ 10 বছৰীয়া শাসনত বৰছলাত বহু কাম হৈছে। বৰছলাত বিজেপি চৰকাৰেৰে বাট পথ শিক্ষা স্বাস্থ্য আদিত ব্যাপক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলি বিজেপিয়ে দাবী কৰে। আৰু কিন্তু সমষ্টিটোত মূল ইছ্যু উন্নয়ন। সমষ্টিটোত কিমান উন্নয়ন হৈছে, স্থানীয় পৰ্যায়ত কি উন্নয়ন হৈছে, যদি উন্নয়ন হোৱা নাই নতুন প্ৰাৰ্থীয়ে কি প্ৰতিশ্ৰুতি দিব, কংগ্ৰেছ প্ৰাৰ্থীয়ে কি প্ৰতিশ্ৰুতি দিব, অৰ্থাৎ শাসক বিৰোধী দুই শিবিৰৰ কাৰণে উন্নয়নটো হৈ পৰিছে বৰছলা সমষ্টিত মূল নিৰ্বাচনী ইছ্যু। তাৰ পাছতে হিতাধিকাৰীমূলক আঁচনিৰ ব্যাপক প্ৰভাৱ আছে বৰছলা সমষ্টিত। ব্যাপক হিতাধিকাৰীমূলক আঁচনিৰ জৰিয়তে বিজেপিয়ে ভোট লাভ কৰিব বুলি আত্মবিশ্বাসী হৈ আছে। কিন্তু বিৰোধী কংগ্ৰেছেও হিতাধিকাৰীমূলক আঁচনিৰ বিকল্প প্ৰতিশ্ৰুতি আগবঢ়াইছে, অৰ্থাৎ হিতাধিকাৰীৰ প্ৰসংগটো কোনেও এৰাই চলিব বিচৰা নাই। বিজেপি কংগ্ৰেছ দুইটা দলে হিতাধিকাৰীৰ প্ৰসংগত গুৰুত্ব দিছে। হিতাধিকাৰীমূলক আঁচনি এইবাৰ বৰছলাৰ নিৰ্বাচনৰ অন্যতম এক প্ৰধান নিৰ্বাচনী ইছ্যু। তাৰ লগতে বৰছলা সমষ্টি নিৰ্বাচনী ইছ্যুত দেখা গৈছে যে অসমৰ জাতীয় জীৱনৰ সকলো প্ৰসংগই যিহেতু শোণিতপুৰ জিলাক প্ৰভাৱিত কৰে। শোণিতপুৰ জিলা বুলি ক'লে এখন অসমৰ অতি সম্ভ্ৰান্ত জিলাৰ ছবি ভাঙি উঠে। তেজপুৰ সমষ্টিৰ কাতে লাগি থকা বৰছলা সমষ্টিৰ সমাজ জীৱন চহকী, সমাজ জীৱন বৰ্ণাঢ্য, অসমীয়া সমাজৰ এক বৰ্ণাঢ্য ৰূপ প্ৰতিফলিত হয় বৰছলা সমষ্টিত। সেইকাৰণে অসমৰ জাতীয় জীৱনৰ যিবোৰ বিষয় বিজেপিয়ে উত্থাপন কৰিছে সেইবোৰেও ক্ৰিয়া কৰিব, যিবোৰ বিষয় কংগ্ৰেছে উত্থাপন কৰিছে সেইবোৰেও ক্ৰিয়া কৰিব। বিজেপিয়ে যিদৰে বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ পৰা খিলঞ্জীয়া লোকক সুৰক্ষাৰ কথা কৈছে, সেয়া নিশ্চিতকৈ বৰছলাৰ ভোটাৰৰ বাবে গুৰুত্বপূৰ্ণ। একেদৰে কংগ্ৰেছে যেনেদৰে সমালোচনা কৰিছে বিজেপিৰ শাসনত অসমত অসমীয়া মানুহৰ আধিপত্যৰ হ্ৰাস পাইছে, খিলঞ্জীয়া লোকৰ আধিপত্যৰ হ্ৰাস পাইছে, এই প্ৰসংগবোৰেও বৰছলাৰ ভোটাৰৰ মাজত নিশ্চিতকৈ ক্ৰিয়া কৰিব। এই দুইটা দিশে তাৎপৰ্যপূৰ্ণ দিশ হৈ পৰিছে। তাৰ লগতে বিজেপি চৰকাৰৰ সামগ্ৰিক নীতি কিমান গ্ৰহণযোগ্য বুলি এতিয়াও ভাবিছে বৰছলাৰ ভোটাৰে। তাৰ বিকল্প হিচাপে গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে যি প্ৰতিশ্ৰুতি দিছে তাক কিমান গ্ৰহণযোগ্য বুলি ভাবিব ভোটাৰে। এই দুটা দিশো কিন্তু সমানেই লক্ষণীয় বৰছলা সমষ্টিত। বৰছলা সমষ্টি নিৰ্বাচনী ইছ্যু বুলি ক'লে মূলতঃ এইকেইটা দিশে আজিৰ দিনটোলৈকে স্পষ্ট হৈ আহিছে। তাৰ লগতে নিশ্চিতকৈ স্থানীয় পৰ্যায়ত, বুথ পৰ্যায়ত, গাঁও পৰ্যায়ত কিছু স্থানীয় ইছ্যু আছে। স্থানীয় ইছ্যুবোৰ বিজেপি প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থী দুয়োগৰাকীয়ে মুখামুখি হ'ব লাগিব। দুয়োগৰাকীয়ে ইছ্যুসমূহত কি প্ৰতিশ্ৰুতি দিয়ে তাৰ ওপৰতো স্থানীয় পৰ্যায়ৰ বহু সংখ্যক ভোট নিশ্চিতকৈ নিৰ্ভৰ কৰিব। নিৰ্বাচনী সমীকৰণৰ দিশৰ পৰা যিহেতু বিজেপিৰ মূল কথাটো হৈছে তেওঁলোকৰ সংগঠন শক্তিশালী, বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী। বৰছলা সমষ্টিত তেওঁলোকৰ সংগঠন শক্তিশালী, তেওঁলোকৰ পূৰ্বৰ বিধায়কৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধিতা আছিলে, সেইকাৰণে তেওঁলোকে প্ৰাৰ্থী সলনি কৰিলে। ঋতুবৰণ শৰ্মা এজন গ্ৰহণযোগ্য প্ৰাৰ্থী বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস আছে। আৰু ঋতুবৰণ শৰ্মাই যিহেতু বৰছলা সমষ্টিত যোৱা কালচোৱাত কাম কৰি আছিলে, সেই দিশৰ পৰা তেওঁ বৰছলা সমষ্টিৰ লগত তেওঁৰ জনসম্পৰ্ক ভাল। এই সকলো দিশতে সংগঠন, প্ৰাৰ্থী, এই দুটা দিশৰ পৰা তেওঁলোকে তেওঁলোকৰ সমীকৰণ আগবঢ়াবলৈ বিচাৰিব। তাৰ লগতে জনগোষ্ঠীয় দিশো আছে,
কাৰণ বিজেপিয়ে ভাবিছে যে অসমীয়া ভোটৰ মাজত বৃহৎ সংখ্যক তেওঁলোকে লাভ কৰিব, কাৰণ বৰছলা সমষ্টিত উন্নয়ন আৰু আন প্ৰসংগবোৰে অসমীয়া ভোটাৰ তেওঁলোকৰ পক্ষে আনিব পাৰিব বুলি ভাবিছে। কিন্তু কংগ্ৰেছে ভাবিছে বিজেপিৰ শাসনত অসমীয়া মানুহৰ মহভংগ হৈছে, অসমীয়া মানুহৰ মহভংগ ঘটাৰ ফলত ব্যাপক সংখ্যক অসমীয়া ভোট কংগ্ৰেছলৈ যাব বুলি কংগ্ৰেছে ভাবিছে। তাৰ লগতে ধৰ্মীয় সংখ্যালঘুৰ ভোট স্বাভাৱিকতে বিজেপিয়ে অতি কম সংখ্যক লাভ কৰিব, কংগ্ৰেছে বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোট লাভ কৰিব। কংগ্ৰেছৰ কাৰণে ধৰ্মীয় সংখ্যালঘু ভোট গৰিষ্ঠ সংখ্যক পোৱাটো সম্পূৰ্ণ নিশ্চিত হৈ আছে। তাৰ লগতে চাহ জনগোষ্ঠীয় ভোটৰ ক্ষেত্ৰত বিজেপি বিশ্বাস তেওঁলোকে বৃহৎ সংখ্যক ভোট পাব, কাৰণ চাহ জনগোষ্ঠীৰ বাবে তেওঁলোকৰ 10 বছৰীয়া শাসনত বহু কাম কৰা হৈছে বুলি কোৱা হৈছে, তাৰ সুফল তেওঁলোকে পাব বুলি আত্মবিশ্বাস কৰিছে। কিন্তু চাহ জনগোষ্ঠীৰ মাজত ক্ষোভ অসন্তুষ্টিও আছে, সেই ক্ষোভ অসন্তুষ্টিৰ সুযোগ ল'ব বিচাৰিছে কংগ্ৰেছে। বড়ো ভোটৰ দিশটো মন কৰিবলগীয়া, কাৰণ বৰছলা সমষ্টিত যি বড়ো ভোট আছে সেই বড়ো ভোটাৰৰ মাজত BPF নে UPPLৰ প্ৰভাৱ বেছি। আমি যি দেখিবলৈ পাইছোঁ BPFৰ প্ৰভাৱ বেছি থকাৰ বাবে সেই ভোট যেহেতু BTC চৰকাৰো BPFৰ হাতত আছে, তেওঁলোকৰ প্ৰভাৱৰ কাৰণে বিজেপি প্ৰাৰ্থীগৰাকীয়ে অধিক সংখ্যক বড়ো ভোট লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। অৱশ্যে বড়ো ভোট আন প্ৰাৰ্থীয়েও লাভ কৰিব, সেইটো এটা গুৰুত্বপূৰ্ণ দিশ। আন জনগোষ্ঠীৰ ভোটৰ ক্ষেত্ৰত একেদৰেই কিছু বিভাজন হ'ব, অৰ্থাৎ এই সমীকৰণ গুৰুত্বপূৰ্ণ হৈ পৰিছে, জনগোষ্ঠীয় সমীকৰণ একেদৰে গুৰুত্বপূৰ্ণ হৈ পৰিছে সমষ্টিটোত। এই সমীকৰণত কোনে কেনেদৰে তেওঁলোকৰ নিৰ্বাচনী কৌশল আগবঢ়াই দিয়ে সেয়া আহিবলগীয়া দিনকেইটাত আৰু অধিক স্পষ্ট হ'ব। বিজেপি কিমান সুবিধাজনক অৱস্থানত? বিজেপি আমি ইতিমধ্যে ব্যাখ্যা কৰি আহিছোঁ যে বিজেপি তেওঁলোক আত্মবিশ্বাসী সমষ্টিটোত তেওঁলোক সম্পূৰ্ণ সুবিধাজনক অৱস্থানত আছে বুলি তেওঁলোকে আত্মবিশ্বাসী হৈ আছে। কিন্তু প্ৰকৃত অৰ্থত বিজেপি কিমান সুবিধাজনক অৱস্থানত? আমি কোৱা দিশকেইটাই বিজেপিৰ সংগঠন ভাল, বিজেপিৰ প্ৰাৰ্থীগৰাকী নতুন, প্ৰাৰ্থীগৰাকীৰ গ্ৰহণযোগ্যতা আছে, তাৰ সমান্তৰালকৈ তেওঁলোকৰ চৰকাৰৰ কাম কাজ, এই সকলোবোৰ দিশৰ পৰা বিজেপিয়ে ভাবি আছে তেওঁলোক সম্পূৰ্ণ সুবিধাজনক। আৰু বিজেপি এই দিশটো ভাবিছে যে কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰা হ'ল, ৰিপুণ বৰা যিহেতু গহপুৰত ৰাজনীতি কৰিছিলে, বৰছলাৰ লগত তেওঁৰ সম্পৰ্ক নাই, সেই দিশত প্ৰাৰ্থী হিচাপে ৰিপুণ বৰাতকৈ ঋতুবৰণ শৰ্মা আগবাঢ়ি আছে বুলি বিজেপি ধাৰণা কৰিছে। মুঠৰ ওপৰত আজিৰ দিনটোত সমষ্টিটোত নিৰপেক্ষভাৱে ক'বলৈ গ'লে বিজেপি সুবিধাজনক অৱস্থানতেই আছে। অৱশ্যে কংগ্ৰেছো শক্তিশালী অৱস্থানত যুঁজ দিবলৈ আগবাঢ়ি গৈছে। কংগ্ৰেছ কেনেদৰে আগবাঢ়িছে? কংগ্ৰেছে যিহেতু ৰিপুণ বৰা সমষ্টিলৈ নতুনকৈ আহিল, তেওঁ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অহাৰ পূৰ্বৰ পৰা যিহেতু তেওঁ ৰাজ্যৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা, শোণিতপুৰ জিলা কংগ্ৰেছত তেওঁৰ প্ৰভাৱ আছে, স্বাভাৱিকতে বৰছলা সমষ্টিৰ কংগ্ৰেছ নেতাকৰ্মীৰ মাজতো ৰিপুণ বৰাৰ প্ৰভাৱ আছে। আৰু ৰিপুণ বৰাও এজন নিৰ্বাচনী ৰাজনীতিত তেওঁ দক্ষ, নিৰ্বাচনী ৰাজনীতিত ৰিপুণ বৰাই নিজৰ দক্ষতাৰ পৰিচয় দি আছে। আৰু শোণিতপুৰ জিলাৰ এটা সমষ্টিৰ পৰা তেওঁ বিশ্বনাথ জিলাৰ পৰা আহি শোণিতপুৰ জিলাৰ ৰাজনীতিত যিদৰে কৰিছে, কাৰণ শোণিতপুৰ আৰু বিশ্বনাথ এই দুইখন ওচৰা-ওচৰি জিলা, এই দুইখন জিলাৰ তেওঁ বিশ্বনাথ জিলাৰ গহপুৰৰ পৰা শোণিতপুৰ জিলাৰ ৰাজনীতিৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছিলে। সেই দিশৰ পৰা দেখা যায় যে বৰছলা সমষ্টি ৰিপুণ বৰাৰ বাবে একেবাৰে নতুন সমষ্টি নহয়। তৎসত্ত্বেও কিন্তু ৰিপুণ বৰাই সমষ্টিটোত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে, কাৰণ কিন্তু এই মুহূৰ্তলৈকে দেখা গৈছে ৰিপুণ বৰা কিন্তু কংগ্ৰেছত অবিসম্বাদী নেতা প্ৰাৰ্থী হৈ আছে। ৰিপুণ বৰা প্ৰাৰ্থিত্বক লৈ তাত কোনো অসন্তুষ্টি নাছিলে। আৰু কংগ্ৰেছৰ পৰম্পৰাগত ভেটি যিহেতু সমষ্টিটোত আছেই, পৰম্পৰাগত ভেটি আৰু মন কৰিবলগীয়া দিশটো হৈছে যে বিজেপি চৰকাৰৰ বিৰুদ্ধে মহভংগ ঘটা ভোটাৰক ৰিপুণ বৰাই নিজৰ ফালে আনিবলৈ চেষ্টা কৰিছে। ৰিপুণ বৰাইও কিন্তু আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছে। পূৰ্বৰ 10 বছৰীয়া বিজেপি শাসনক তেওঁ কঠোৰভাৱে সমালোচনা কৰিছে, বৰছলাত বিজেপিয়ে বিশেষ কাম নকৰা বুলি কৈছে। এই সকলো কথাৰ দিশৰ পৰাই কিন্তু ৰিপুণ বৰাইও এক আগ্ৰাসী নিৰ্বাচনী অভিযান চলাইছে, অৰ্থাৎ বিজেপিৰ বিৰুদ্ধে, বিজেপিৰ ঋতুবৰণ শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰিপুণ বৰাই শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আগবাঢ়ি গৈছে।
দেখা গৈছে যে বৰছলা সমষ্টি নিৰ্বাচনী প্ৰেক্ষাপট আজিৰ দিনটোলৈকে এনেকুৱাই এই অৱস্থাতে আছে আৰু নিৰ্বাচনৰ শেষ মুহূৰ্তলৈকে এনে অৱস্থাতে থাকিব বুলি আমাৰ দৃঢ় ধাৰণা বৰছলা ৰাজনীতিৰ বিশেষ পৰিৱৰ্তন নহ'ব বিধানসভা ভোট গ্ৰহণৰ দিনটোলৈকে এইদৰে থাকিলে ফলাফল কি হ'ব সকলোৱে নিশ্চিতকৈ ধৰিব পাৰিছে